বাউন্সাৰ মানে গুণ্ডা নেকি? আৰু বাউন্সাৰ বুলি ক'লেই এজন মানুহ এই গুণ্ডা বুলি ভবাটো এইটো ভুল আচলতে। নিশা হ'লে কোন কোন সাংবাদিকক স্বল্পবসনা যুৱতীৰ সান্নিধ্য লাগে? সাংবাদিককো দেখিছোঁ। এজন ইমান ভাল কৰা মানুহ যদি ৰাতি আহি পেলাই তেনেকৈ যদি বাৰত যদি স্বল্পবস্ত্ৰা গাভৰুৰ সৈতে যদি নৃত্যৰত অৱস্থাত থাকে, কিয় ট্ৰেণ্ডলৈ পৰিণত হৈছে লিভিং টুগেডাৰ? আজি পিতৃ মাতৃ সকলো অধাচাৰী বুলিয়ে কওঁ, মই একদম সাধাৰণ শব্দ দি কৈছোঁ। খিলঞ্জীয়াৰ ভূমিত বাংলাদেশীক বহুৱাই কোনে কৰিছে নিকৃষ্ট ৰাজনীতি? আজি বাংলাদেশীৰ দোহাই দি পেলাই তেওঁলোকে নিকৃষ্ট ৰাজনীতি কৰিছে। বিধায়ক অখিল গগৈয়ে ক'ত ক'ত কৰিছে নিৰ্লজ্জ ৰাজনীতি? নিৰ্লজ্জ ৰাজনীতিৰ অংশ স্বৰূপে তেওঁ ৰাজনীতি কৰি গৈছে। অসম আন্দোলনৰ আগলৈ গুৱাহাটীত মিয়া নাছিল নেকি? অসম আন্দোলন হোৱাৰ আগলৈকে গুৱাহাটীত মিয়া নাছিল। এভাৰেষ্টত সঁচাকৈ আছে নেকি অতৃপ্ত আত্মা? যিবিলাকৰ এভাৰেষ্টত মৃত্যু হৈছে এতিয়ালৈকে এভাৰেষ্টত 500ৰো ওপৰ মৃতদেহ এভাৰেষ্টত পৰি আছে। কাৰেণ্টেন অসমৰ বিশেষ অনুষ্ঠান চাইক্লৰামাত আজিৰ অতিথি পৰ্বতাৰোহী প্ৰাক্তন পটনিয়ান আৰু সমাজ সংগঠক ৰাজেশ ৰাভা। ৰাজেশ দা, আপোনাক স্বাগতম জনাইছোঁ কাৰেণ্টেন অসমৰ এই অনুষ্ঠান চাইক্লৰামা। বহুদিনৰ এটা ইচ্ছা আছিল যে আপোনাৰ সৈতে এনেকৈ কথা পাতোঁ। প্ৰথম কথা মই দৰ্শকসকলক কৈছোঁ যে বৰ ঘটনাবহুল, আৰু প্ৰথমতেই মই কৈছোঁ যে আপোনাক মই বাউন্সাৰ হিচাপেও দেখিছোঁ। আমি তাৰ পৰাই আৰম্ভ কৰিম। প্ৰেক্ষাপটটো আমি সময়ে সময়ে আপোনাৰ পৰিয়ালৰ বিষয়ে সুধিম, আৰু যিহেতু মই কৈছোঁ যে আপুনি গুৱাহাটীৰ একেবাৰে ভূমিপুত্ৰ, গতিকে প্ৰথমে আপোনাক মই সুধিব বিচাৰিছোঁ, বাউন্সাৰ বুলি কোৱাৰ লগে লগে আমাৰ সমাজত বা আমাৰ যিটো ছ'চাইটি আছে, আমি সহজ ভাষাত গুণ্ডা বুলি কওঁ, মানে গুণ্ডা বুলি জানো। এইটো আচলতে কোনো ল'ব নালাগে, কাৰণ আমাৰ সমাজখনেই তেনেকৈ আমাক পৰিচয় কৰাই দিছে। আপোনাৰ সেই বাউন্সাৰৰ যেতিয়া আপুনি কৰিছিলে কাম, তাৰে অভিজ্ঞতা অলপ, আৰু বাউন্সাৰৰ প্ৰতি সমাজৰ যিটো দৃষ্টিভংগী, সেইটোৰ বিষয়ে অলপ যদি মতামত আপোনাৰ পৰা জানিব বিচাৰিম দাদা। যিহেতু মই এজন শৰীৰ চৰ্চাবিদ, সেইটোৰ কাৰণে মোৰ বাউন্সাৰ হোৱাৰ এটা নিজস্ব এটা আগ্ৰহ এটা আছিলে। মই যিহেতু ভাৰতৰ অন্য ৰাজ্যৰ বাউন্সাৰসকলক, বিশেষকৈ পাঞ্জাৱ হাৰিয়ানাৰ বাউন্সাৰসকলক দেখি, আৰু মোৰ লগৰো বহুতে কৈছিলে যে তুমি বাউন্সাৰ হোৱাৰ কাৰণে যোগ্য। যিহেতু এটা সুগঠিত শৰীৰ আছে, এতিয়াও আছে, তাক ৰাখিছোঁ। তেনে এক ইচ্ছা লৈ পেলাই মই বাউন্সাৰৰ জগতত প্ৰৱেশ কৰিছিলোঁ। আৰু বাউন্সাৰ বুলি ক'লেই এজন মানুহ এই গুণ্ডা বুলি ভবাটো এইটো ভুল আচলতে। আৰু এই মানসিকতাটো সলনি কৰিবৰ হ'ল এতিয়া বাউন্সাৰ এক মানে বিৰাট বিলাসী পেচা বুলি ক'ব পাৰি। এতিয়া অন্য ৰাজ্যত যিবিলাকে বাউন্সাৰ কৰি আছে, তেওঁলোকে লাখৰ ওপৰত তেওঁলোকে দৰমহা পায় আৰু যথেষ্ট সা সুবিধাৰে সম্পূৰ্ণ। সেইকাৰণে বাউন্সাৰৰ প্ৰতি ধাৰণাটো সলনি কৰিব লাগে। আৰু অসমৰ মই ভাবোঁ প্ৰায়বোৰ ল'ৰাই শৰীৰ চৰ্চাৰ জৰিয়তে বাউন্সাৰৰ জগতখনত যদি প্ৰৱেশ কৰে, তেন্তে তেওঁলোকে যথেষ্ট এই ক্ষেত্ৰত স্বাৱলম্বী হোৱাৰ সুযোগ আছে। অৰ্থাৎ বাউন্সাৰ এটা খুব সুন্দৰ পেচা, বাউন্সাৰ পেচা হিচাপে ল'ব পাৰে। আৰু ইতিমধ্যে অসমৰ বহু ল'ৰা ছোৱালীয়ে বাউন্সাৰক পেচা হিচাপে লোৱা আৰম্ভ কৰিছে, আৰু সেই পৰিৱেশ এটাও আমাৰ অসমত বৰ্তমানে গঢ় লৈ উঠিছে। ভাল কথা। কিন্তু দাদা, বাউন্সাৰসকলৰ বহু অভিজ্ঞতা থাকে, বিশেষকৈ নিশাৰ মহানগৰীখনৰ যিটো অভিজ্ঞতা, আৰু গতিকে আপোনাৰ পৰা সেই অভিজ্ঞতাৰ বিষয়ে অলপ জানিব বিচাৰিম। মই ব্যক্তিগতভাৱে যদিও মই বহু মানুহৰ লগত মানে তেওঁলোকৰ দেহৰক্ষী হিচাপে বাউন্সাৰ কৰাৰ সুযোগ লাভ কৰিছিলোঁ, তাৰ মাজতে মই মোৰ বিশেষ এজন দাদা এজনৰ আগ্ৰহত 7 মাহ মই এখন হেৰিত বাৰত মই বাউন্সাৰ হোৱাৰ অভিজ্ঞতা লাভ কৰিছিলোঁ। গুৱাহাটীৰ ভিতৰৰে মাজমজিয়াত বাৰ এখনত মই মানে মোৰ, কিন্তু বাৰত মোৰ বাউন্সাৰ হোৱাৰ ইচ্ছা নাছিলে, যিহেতু বাৰৰ পৰিৱেশটো খুবেই বেয়া। সেইটো কাৰণে তৎসত্ত্বেও মই তেওঁৰ অনুৰোধ ৰক্ষা কৰি মই বাউন্সাৰ হৈছিলোঁ। হৈ পেলাই তেতিয়াই মই গুৱাহাটীৰ বহুত মানে দিনৰ পোহৰত, যিটো আমাৰ পুৰণি এখন ছবিৰ গীত আছে, দিনৰ পোহৰ ৰাতি নেন্ধাৰ, মই তেনে বহু মানুহক, মই অসমৰ বিভিন্ন ক্ষেত্ৰৰ মানুহক মই লগ পাইছিলোঁ। লগ পাই মই আচৰিত হৈছিলোঁ। আৰু তেওঁলোকে দিনত ভাল কথা কয়, কোনোবা ভাল অভিনেত্ৰী, কোনোবা ভাল গায়ক, কোনোবা ভাল সমাজকৰ্মী, কিন্তু নিশাৰ অন্ধকাৰত মুখবোৰ ঢাকি পেলাই তেওঁলোকে যেতিয়া গৈ বাৰত গৈ সোমায়, তেওঁলোকৰ এক যি বিভৎস ৰূপ দেখোঁ, তেতিয়া মানে বুজিব বাধ্য হৈছিলোঁ যে আমাৰ সামাজিক অধপতন মানে ভালকৈ হৈছে। আৰু তেতিয়া তেনে অৱস্থাত মোৰ বহু মানুহৰ প্ৰতি আৰু সমাজ ব্যৱস্থাৰ প্ৰতি মোৰ অকণমান বিশ্বাস আৰু আস্থাটো মানে কিছু ক্ষেত্ৰত কমিব লৈছিল তেতিয়াৰ পৰাই। কাৰণ দিনত এজন ইমান ভাল কৰা মানুহ যদি ৰাতি আহি পেলাই তেনেকৈ যদি বাৰত যদি স্বল্পবস্ত্ৰা গাভৰুৰ সৈতে যদি নৃত্যৰত অৱস্থাত থাকে, সেইবোৰ দেখি সেই মানুহবিলাকক আমি আদৰ্শ হিচাপে, আৰু মোৰ তেতিয়াৰ পৰাই মানে বহু মানুহক মই বৰ্তমানলৈকে মানে আদৰ্শ হিচাপে লোৱা মই বাদ দিছোঁ।
সেইটো হয় দাদা সঁচাকে কি এক পৰিস্থিতি হয়তো আপুনি দেখিছে আপোনাৰ কথাৰ পৰা মই এক ধাৰণা কৰিছো অনুমান কৰিছো কিন্তু দাদা সাংবাদিককো দেখিছেনে বাৰু সাংবাদিককো দেখিছো মানে মোৰ মানে জীৱনৰ এইটো এটা নিষ্ঠুৰ মানে সত্য আৰু মই য'ত মই সাংবাদিককো দেখিব লগা বাধ্য হৈছো যে দিনত সমাজখনক বাদ দেখুৱাই নিজৰ সাংবাদিকতাৰে সমাজৰ বেয়াবোৰ অজস্ৰজনৰ আগত তুলি ধৰি সমাজ পৰিৱৰ্তনৰ এক প্ৰকাৰ তেওঁলোকে সেৱা কৰা বুলিয়ে ক'ব পাৰো সেই সেৱকে যেতিয়া ৰাতি গৈ পেলাই যেতিয়া এজন মানে তেওঁলোকৰ যেতিয়া বেপৰোৱা চৰিত্ৰবিলাক দেখিব পাওঁ তেতিয়া অজস্ৰ প্ৰশ্নই মনত বহুতখিনি হয় দাদা মই জানো যে আপুনি গুৱাহাটীৰ বাসিন্দা গুৱাহাটীখন আপুনি দেখিছে গুৱাহাটীৰ উত্থান পতন আপুনি দেখিছে আৰু বিশেষকৈ ৰূপনগৰ বিৰুবাৰী অঞ্চলৰ আপুনি এক জনপ্ৰিয় সমাজ সচেতক ব্যক্তি ৰাজেশ ৰাভা যিকোনো অনুষ্ঠানতে আমি যদি চাওঁ ৰূপনগৰ বিৰুবাৰী অঞ্চলত ৰাজেশ ৰাভা নামটো আমি পামেই গতিকে দাদা আজি কিছু বছৰ আগলৈ প্ৰায় বিৰুবাৰী ৰূপনগৰ অঞ্চলক এটা ভ্ৰান্ত ধাৰণা আছিল বহু পথ আমি দেখো জোনাকপুৰ নে কি কয় সেই পথসমূহ হোৱাই নাছিলে তাৰ পিছত আপুনি দেখিছে উত্থান এক দেখিছে এই কথাখিনি গতিকে সেই পুৰণা গুৱাহাটী আৰু আজিৰ গুৱাহাটীৰ মাজত যিটো পাৰ্থক্য তাত কৰবাত আপুনি অসুবিধা পায় নেকি যে আমি বহুখিনি দেখিছো উৰণীয়া সেতু হৈছে আপোনাৰ দৃষ্টিভংগীত কি কয় আপুনি প্ৰগতি লাগে কিন্তু প্ৰগতিৰ নামত আমি এফালৰ পৰা সকলো ধ্বংস কৰি গৈ আছো আজি প্ৰগতিৰ নামত মই নিজেও গোটেই গুৱাহাটীখন মানে আকাশী সেতু হোৱাটো মই কামনা কৰো কাৰণ কি গুৱাহাটীখন ঠেক যিটো জনসংখ্যাৰ যিটো বিস্ফোৰণ হৈছে গুৱাহাটীত সেই অনুপাতে গুৱাহাটীখন সৰু হৈ গৈছে সেইটো কাৰণে গুৱাহাটীত প্ৰতিটো পথতে মই আকাশী সেতু বিচাৰো কিন্তু তাৰ অৰ্থ এইটো নহয় যে গুৱাহাটীখনৰ প্ৰগতি সাধিবগৈ ইয়াৰ খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ আটাইতকৈ বেছি ক্ষতি হৈছে তাৰে ভিতৰত আমিও ভুক্তভোগী আৰু আমি জননেতা শৰৎ সিংহৰ নাম ল'বই লাগিব তেওঁ 1971 চনত যিটো চিলিং আইন আনিছিলে সেই আইনে আমাৰ গুৱাহাটীৰ ভূমিপুত্ৰসকলক এক প্ৰকাৰে লাওলোৱা অৱস্থা কৰি দিছে কাৰণ কিয় ভূমিপুত্ৰসকলে ইমান মাটি ৰাখিব নোৱাৰে তাৰে ভুক্তভোগী আমিও আমাৰ মাটিবোৰ আমি অন্য মানুহক পানী দৰত বিক্ৰী কৰিব লগা হৈছিল যাৰ ফলত যিটো গুৱাহাটীৰ মাজে যিটো এখন গুৱাহাটীখন ক'ব গ'লে গাঁৱেই আছিলে আৰু আজি মই একদম বিনা দ্বিধাই মই ক'ব পাৰো গুৱাহাটীখন মুখ্যতঃ ৰাভা আৰু কাৰ্বিৰ আছিলে কিন্তু আজি কাৰ্বি আৰু ৰাভা দুইটাই আজি গুৱাহাটীৰ বুকুৰ পৰা ক্ৰমান্বয়ে লুপ্ত হোৱাৰ পথত অস্তিত্বৰ সংকটত আমি সংকটত এতিয়া বিৰুবাৰী বুলি ক'লে সকিদিনলৈকে বিৰুবাৰী বুলি ক'লে চেৰাপাতিৰ পৰা কোনো এটা ৰিস্কালা নগৈছিল চেৰাপাতি বৰ্তমান এতিয়া আৰ্যনগৰ নগৈছিল কিয় নগৈছিল সেই গাঁও আছিলে আৰু সেই গাঁৱৰ পৰিৱেশত মানে কোনো সোমাব নোখোজে আৰু আমি নিজেও সৰু থাকোঁতে গুৱাহাটী বুলি ক'লে আমি গণেশগুৰি আৰু পাণ বজাৰক বুজিছিলোঁ ফাঁচী বজাৰখনক বুজিছিলোঁ পূজাৰ বজাৰ কৰিব লাগিলেও কিতাপ পত্ৰ কিনিব লাগিলেও ঔষধ নিব লাগিলেও আমি পাণ বজাৰে আহিছিলোঁ তাৰমানে আমি গাঁৱৰ পৰা গুৱাহাটীলৈকে আহোঁ সেই এটা পৰিৱেশৰ পৰা আজি এই যিটো গুৱাহাটীৰ পৰিৱৰ্তন দেখিছোঁ কিছু ক্ষেত্ৰত প্ৰগতিক মানি লৈছোঁ ভালো লাগিছে কিন্তু বহু ক্ষেত্ৰত হৈছে এই প্ৰগতিয়ে যেন ইয়াৰে ভূমিপুত্ৰসকলৰ জীৱনলৈকেও আৰু গুৱাহাটীখনক পুৰণি সেই পৰিৱেশৰ পৰা যেন একদম আঁতৰ কৰি পেলাইছে আৰু এতিয়া যি এক মানে ক'ব গ'লে এটা বেপৰোৱা পৰিৱেশে গোটেই গুৱাহাটীখন ছানি ধৰিছে যাৰ ফলত গুৱাহাটীৰ ভাৰসাম্যও নষ্ট হৈছে আৰু গুৱাহাটীৰ মানুহৰ মাজত থকা যি সামাজিক পৰিৱেশ সেইটো বিনষ্ট হৈছে এতিয়া এই গুৱাহাটীৰ যিটো মানে আমাৰ সামাজিক ব্যৱস্থাটো আমি যদি চাওঁ আমিও গুৱাহাটীতে ডাঙৰ দীঘল হোৱা দেখিছো গতিকে তুমিও গুৱাহাটীৰ তাকে কিন্তু বৰ্তমান অৱস্থাত যদি চাওঁ মানে অৰ্থাৎ সাম্প্ৰতিক সময়ত কিছু উশৃংখল পৰিস্থিতিৰ সৃষ্টি হৈছে কিন্তু আপুনি ভাবেনে দাদা যে গুৱাহাটীৰ বাসিন্দাসকলে এনেধৰণৰ কিছু অনৈতিক কাৰ্যকলাপত লিপ্ত আছে কাৰণ আমিতো সৰুৰ পৰা আমি দেখিছোঁ গুৱাহাটীত কিন্তু এই গুৱাহাটীৰ বাসিন্দাসকলকতো এনে দেখা নাই আৰু এতিয়াও যিসমূহ ঘটনা সংঘটিত হয় তাৰেও কিন্তু আমি যদি চাওঁ শতকৰা 70% কিন্তু বাহিৰৰ থকা মানুহখিনি সংঘটিত কৰে এই ক্ষেত্ৰত আপোনাৰ ভাৱধাৰা এই ক্ষেত্ৰত মানে কি আমি সৰুৰ পৰাই দেখি আহিছোঁ সেইটো আমাৰ দেউতাহঁতৰ মুখতো সেই বিষয়ে শুনিছিলোঁ যিবিলাক বাহিৰৰ পৰা পঢ়িব আহে বিশেষকৈ আমাৰ বিৰুবাৰীৰ ঘৰখনত আমাৰ যথেষ্ট আৱাসী হিচাপে বাহিৰৰ পৰা পঢ়িব অহা ল'ৰা ছোৱালী আছিল আৰ্যত পঢ়িছিল কোনোবা ITIত পঢ়িছিল তেনেকৈ কিছুমান কাম কৰিব আহিছিলে সেনেকৈ যথেষ্টখিনি বাহিৰৰ পৰা আৰু মই নিজেও যিহেতু কটনত অধ্যয়ন কৰা আৰু মই কটনত অধ্যয়ন কৰোঁতেই মই দেখিছিলোঁ আমি যিখিনি গুৱাহাটীৰ পৰা কটনত অধ্যয়ন কৰিব যাওঁ আমি পাঠদানত যাওঁ আৰু পাঠদান শেষ হোৱাৰ লগে লগে আমি ঘৰ আহি পাওঁ কিন্তু আমাৰ লগৰ মই একদম বিনা দ্বিধাই কওঁ এইটো কোনোবাই মোক বেয়া পাব পাৰে সেইটোৱে সত্য তাৰপিছত আমাৰ লগৰ যিখিনি থাকে যিখিনি বাহিৰৰ পৰা আহি পৰে কিন্তু তেওঁলোকক মানে সময়ে সময়ে দেখোঁ
তেওঁলোকে কিছুমান মানে ইয়াতে যিহেতু তেওঁলোকে অভিভাৱকহীন হৈ পৰেতো দূৰত তেওঁলোকৰ অভিভাৱক থাকে ইয়াত তেওঁলোকে যি মন যায় তাকে কৰিব পাৰে সেই তেতিয়াৰ পৰাই আমাৰ সেই সময়ৰ পৰাই 90 দশকৰ পৰাই এই পৰিৱেশ গুৱাহাটীত গঢ় লৈ উঠিছে আৰু এতিয়া গুৱাহাটী যিহেতু ক্ৰমাৎ গুৱাহাটীয়ে এক নতুন ৰূপ ধাৰণ কৰিছে গুৱাহাটী এতিয়া ৰঙীন হৈ গৈছে হা তো সেইকাৰণে গুৱাহাটী আৰু অধিক অভিজাত হৈ গৈছে সেইকাৰণে ইয়াতে যেন আভিজাত্যৰ প্ৰৱেশ ঘটি মানুহবোৰ ভোগবাদী মানসিকতাৰে অধিক যান্ত্ৰিক হৈ পৰাৰ ফলত গুৱাহাটীখনত যিটো মই সততে খুব এই ব্যৱহাৰ কৰোঁ গুৱাহাটীখন নাৰকীয় হৈ পৰিছে বেবিচাৰেৰে সম্পূৰ্ণ হৈছে আৰু ইয়াৰে অধিকাংশই তুমি কোৱা ধৰণে অধিকাংশই বাহিৰৰ পৰা আৰু মোৰ এই কথা যদি কোনোবাই যদি বেয়া পায় মোৰ তাতে কোনো আক্ষেপ নাই যদি আপোনাৰ স্পষ্টবাদিতাৰ কথা আমি ছ'চিয়েল মিডিয়াৰ জৰিয়তে আমি পাই থাকোঁ এইখিনিতে যিটো কথা ওলাইছে আপোনাক এটা সুস্পৰ্শকাতৰ বিষয়ত আমি আপোনাৰ মতামত জানিব বিচাৰিম লিভিং টুগেডাৰ এটা ট্ৰেণ্ডত পৰিণত হৈছে আৰু আমি এনেকুৱা ধৰণৰ দেখোঁ যে কেতিয়াবা ককাইক হৈ পেলাইও ভাড়া লয় তাৰ পাছত আচল স্বৰূপটো ওলাই পৰে আৰু তেনে ক্ষেত্ৰত বহু অপৰাধ সংঘটিত হৈছে সেইদিনাও আত্মহত্যাৰ দৰে এটা ঘটনা সংঘটিত হৈছে গতিকে আপুনি ভাবেনে এই যে লিভিং টুগেডাৰ এই যিটো ট্ৰেণ্ড এই যিটো পশ্চিমীয়া সভ্যতা ইয়াত আধ্যাত্মিকতাৰ ক'ৰবাত নহয় ক'ৰবাত পতনৰ বাবে এনেধৰণৰ ঘটনা সংঘটিত হৈছে য'ত ঘৰসমূহত আধ্যাত্মিকতাৰ চৰ্চা নাই মইতো ক'ব গ'লে পোনে চাতে কম ঘৰবিলাকৰ পৰিয়ালবিলাকৰ মাজৰ পৰা সংস্কাৰো লুপ্ত হৈছে আৰু আজিৰ বৰ্তমান যিসকল পিতৃ মাতৃ আছে আজিৰ পিতৃ মাতৃ সকলো অধাচাৰী বুলিয়ে কওঁ মই একদম সাধাৰণ শব্দ দি কৈছোঁ পিতৃ মাতৃ সকলো অধাচাৰী আৰু তাৰ ফলস্বৰূপে সন্তানবিলাকো হৈছে মাক দেউতাকেও যদি তেওঁলোকে ঘৰখনত যদি সংস্কাৰক যদি ধৰি ৰাখে আধ্যাত্মিকতাৰে তেতিয়াহ'লে নিশ্চয় সন্তান ভাল হ'বই কাৰণ ঘৰবিলাকত এতিয়া সংস্কাৰ নাই আধ্যাত্মিকতাৰ কোনো তেওঁলোকৰ গুণ জ্ঞান নাই নোহোৱাৰ ফলত ক্ৰমান্বয়ে মানুহবোৰ ভোগবাদী মানসিকতাৰে বেপৰুৱা হৈ বেভিচাৰী হৈ গৈ আছে আৰু এইটোৱে মুখ্যতঃ কাৰণ আৰু দুখৰ কথাটো হ'ল কি মই নিজে যিহেতু আধ্যাত্মিক জগতখনৰ লগত জড়িত মই আধ্যাত্মিকতাক নিজেও মই মোৰ পালন কৰি আহিছোঁ প্ৰতিটো মুহূৰ্ততে তো সেইটোৰ ফলত মই দেখিব পাইছোঁ যিসকল বিদেশৰ পৰা আহিছে আমাৰ সনাতন সভ্যতা সংস্কৃতিক আঁকোৱালি লৈছে তেওঁলোকে সম্পূৰ্ণৰূপে আমাৰ সনাতন সংস্কৃতিত লীন যোৱাৰ বিপৰীতে আমাৰবিলাকে কি হৈছে তেওঁলোকে দলিয়াই পেলোৱা মানে তেওঁলোকে জাবৰদালি দলিয়াই পেলোৱাবিলাকক আঁকোৱালি লৈ অভিজাত হোৱাৰ বাসনাৰে খুব কম সময়ত তেওঁলোকে ধনী হোৱাৰ মানসিকতাৰে এটা অভিজাত বিলাসী জীৱন জীয়াৰ মানসিকতাৰে বেভিচাৰী হৈ পৰিছে আৰু এই বেভিচাৰৰ ফলত তেওঁলোকৰ মাজৰ পৰা সংস্কাৰ লুপ্ত হৈছে আধ্যাত্মিকতা হেৰাই গৈছে আৰু তেওঁলোকে যদি এই পুনৰ উভতিব লাগে তেনেহ'লে আধ্যাত্মিকতাৰ বাহিৰে অন্য বিকল্প নাই পৰিয়ালবোৰত সংস্কাৰ পুনৰ বৃদ্ধি পাব লাগিব আৰু আধ্যাত্মিকতাত তেওঁলোকে প্ৰৱেশ কৰিব লাগিব তেতিয়াহে খুব সুন্দৰ বাৰ্তা আপুনি দিছে আধ্যাত্মিকতাই আচলতে সমাজখন সুশৃংখলাবদ্ধ কৰে খুব সুন্দৰ কথা কিন্তু পৰ্বতাৰোহণৰ ক্ষেত্ৰত আপোনাক যদি ধৰুৱা হ'ব আপুনি এগৰাকী পৰ্বতাৰোহী আৰু নৱপ্ৰজন্মৰ বহু যুৱক যুৱতীক আমি দেখোঁ যে আপুনি তেওঁলোকক প্ৰশিক্ষণ দিয়াৰ দৰে বহু কাৰ্যসূচী নিজাববীয়া প্ৰচেষ্টাত আপুনি হাতত লৈ আহিছে অকণমান চমুকে আপোনাৰ পৰা জানিব বিচাৰিম এই যিটো আপোনাৰ এক নিচা বুলি ক'ব লাগিব পৰ্বতাৰোহণ কাৰণ যথেষ্ট ব্যয়বহুল আৰু পৰ্বতাৰোহণ বুলি ক'লে বহু ক্ষেত্ৰত এক ৰহস্য ভৰা থাকে এভাৰেষ্ট যাবলৈ কিমান কষ্ট হয় কি হয় সকলোৰে সপোন কিন্তু এভাৰেষ্টে হয় অকণমান দাদা আপোনাৰ পৰা জানিব বিচাৰিম মই মোৰ সৰুৰ পৰাই এইটো মানে মোৰ জন্মতেই লগত লৈ আহিছিলোঁ মানে এই শৰীৰ চৰ্চা সুস্থ থকা আৰু এটা মই সংস্কাৰী পৰিয়ালত জন্ম হৈছিলোঁ মোৰ মা খুব সংস্কাৰী আৰু তেনেকেই নিজৰ ভিতৰতো আছিলে তাৰপিছতে যেতিয়া ডাঙৰ হ'ব ধৰিলোঁ দাৰা সিঙক দেখিলোঁ শৰীৰ চৰ্চাবিধ হোৱাৰ মানসিকতা পৰ্বত বগোৱাৰ মোৰ মানসিকতা আমাৰ ওচৰে পাজৰে যিবোৰ পৰ্বত আছে সেইবোৰ অনায়াসে বগাই ফুৰিছিলোঁ তেনেকৈ বগাই স্কুলীয়া দিনতে মই NCCৰ পৰা মোৰ পৰ্বতাৰোহণৰ জীৱনটো আৰম্ভ হৈছিলে NCCৰ পৰা আমাৰ ট্ৰেকিং কৰাবলৈ যায় ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ জৰিয়তে মোৰ প্ৰথম ট্ৰেকিং আৰম্ভ হৈছিলে হৈ পেলাই তাৰপিছত আমি কামাখ্যাৰ পাহাৰত যাওঁ আমি নীলাচল পাহাৰ আমি বগাব যাওঁ ভুৱনেশ্বৰী পাহাৰ যাওঁ এইফালে ৰোহিণী কুমাৰ ভূঞা কয়লাক্ষেত্ৰ এনেকৈ আমি দেওবাৰ হ'লে আমি 1 টকা 2 টকা গোটাই পেলাই আমি ৰুটি কিনো স্লাইচ ৰুটি কিনো বিস্কুট কিনো আৰু তেনেকৈ আমাৰ পৰ্বতাৰোহণ পাহাৰ বগোৱাৰ যিটো আমাৰ ইচ্ছাটো আমি পূৰ কৰিছিলোঁ এনেকৈ আহি এটা সময়ত মই অসম চৰকাৰৰ পৰা মই নিৰ্বাচিত হৈ পেলাই মই মানালীত গ'লোঁ অটল মাউণ্টেইনিং ইনষ্টিটিউটত মই গৈ প্ৰথমবাৰৰ কাৰণে পৰ্বতাৰোহণৰ উচ্চ প্ৰশিক্ষণ গ্ৰহণ কৰিলোঁ সফলতাৰে মই অসমৰ নাম উজ্জ্বল কৰি পেলাই A গ্ৰেড লৈ পেলাই আহিলোঁ তাৰপিছতে মই আহি পেলাই আছাম এডভেঞ্চাৰ ফাউণ্ডেশ্যনৰ সৈতে জড়িত হ'লোঁ
মামুন ৰচিদ মোৰ নমস্য তাৰপিছত তেওঁ মোক আছাম এডভেঞ্চাৰ ফাউণ্ডেশ্যনৰ জৰিয়তে তেওঁ মোক আকৌ পৰ্বতাৰোহণৰ উচ্চ প্ৰশিক্ষণৰ বাবে পঠিয়াই মই এডভান্স মই সুখ্যাতিৰ A গ্ৰেড লৈ কৰি আহি তাৰপিছত তেওঁৰ পৰিচালনাত মই 3টাকে উচ্চ হিমালয়ান অভিযান সফলতাৰে সম্পূৰ্ণ কৰিছোঁ য'ত লাডাখৰ হেৰিও আছিলে আমি কাৰ্গিল যুদ্ধৰ সময়ত আটাইতকৈ উল্লেখযোগ্য কথাটো হ'ল কি কাৰ্গিল যুদ্ধ চলি আছে যুদ্ধৰ মাজতে আমি লাডাখত কাৰ্গিলত প্ৰৱেশ কৰিছিলোঁ আৰু আমি যিখন হোটেলত আছিলোঁ সেইখন হোটেলত আহি আমাৰ পাকিস্তানৰ বোমা পৰিছিল সৌভাগ্যক্ৰমে আমি বাচি গৈছিলোঁ এইখিনি সময়ত কোনো মিডিয়া নাছিল আৰু আমাৰ হাততো পৰ্যাপ্ত মানে কি ভিডিঅ' কেমেৰা নাছিল মোবাইল নাছিল 1999 চনৰ কথা কৈছোঁ তেনেকুৱা অৱস্থাৰ মাজেদি আমি কাৰ্গিলত আমি নুন শিখৰ আৰোহণ কৰিবগৈ আমি D42 আৰোহণ কৰিছিলোঁ আৰু তেনেকৈ আমি অসমৰ কাৰণে পৰ্বতাৰোহণৰ এটা গৌৰৱ কঢ়িয়াই লৈছোঁ জগতখনত তেনেকেই আমি আমাৰ নিজৰ ইচ্ছাবোৰ পূৰ কৰিছিলোঁ আৰু কৰি আহি আজি মই যোৱা 2024 বৰ্ষত মোৰ এটা পুষ্যপুত্ৰ আছে আমি বনৰীয়া মই বহুত মৰমেৰে সেই দলটোক জন্ম দিছোঁ আমি বনৰীয়া হাইলেণ্ডাৰ গ্ৰুপ এই দলটোৰ জৰিয়তে মই চেষ্টা কৰিছোঁ অসমৰ উঠি অহা প্ৰজন্মক পৰ্বতাৰোহণ জগতখনত তৰপে আগবঢ়াই নিয়াৰ কাৰণ কি অসমৰ পৰ্বতাৰোহণ জগতখনত আজিও পেছা হিচাপে গঢ় লৈ উঠা নাই আৰু যিখিনিও আছে বৰ্তি তাতে অধিকাংশই কি কৰিছে তেওঁলোকৰ বয়স হৈ গৈছে মই কঠোৰ ভাষাৰে কৈছোঁ তেওঁলোকৰ বয়স হৈ গৈছে কিন্তু তেওঁলোকে নিজৰ বাহিৰে আনৰ কাৰণে বাটটো এৰি দিব নোখোজে অইন কোনোবা আহক তেওঁলোকৰ মই নাম নলওঁ তেওঁলোকৰ ঠাইত কোনোবা আহক কিন্তু তেওঁলোকে সেইটো কৰা নাই আৰু তেওঁলোকে কি কৰিছে তেওঁলোকে নিজৰ অনুষ্ঠান খুলি লৈ প্ৰতিষ্ঠান খুলি লৈ তেওঁলোকে কেৱল নিজৰ লাভ আদায় কৰিছে বাকি অসমৰ পৰ্বতাৰোহণ জগতখনৰ কাৰণে তেওঁলোকে একো কৰা নাই আৰু মই তেনেদৰে মই যে ক'লো 2024ত মই 28 বছৰ মূৰত সুদীৰ্ঘ 28 বছৰ মূৰত কাঞ্চনজঙ্ঘা যিটো বেছ কেম্প খুব কঠিন ছিকিমৰ গোচালা বুলি কয় সেইটোক মই সফলতাৰে মোৰ 6জনীয়া অভিযাত্ৰী দলক আৰোহণ কৰাই লৈ আহিছিলোঁ য'ত মোৰ সৰু পুত্ৰও আছিলে আৰু এনেকৈ আৰু এইবাৰো মই লৈছোঁ অন্নপূৰ্ণ বেছ কেম্প যিটো বিশ্বৰ 4ৰ্থ সৰ্বোচ্চ শিখৰ তাৰে বেছ কেম্পলৈকে কাৰণ কিয় শিকাৰুসকলক লৈ পোনে অভিযানত যাব নোৱাৰি সেইকাৰণে আমি এটা উচ্চতা বাছি লওঁ বেছ কেম্প বাছি লওঁ আৰু এই বেছ কেম্পলৈকে যোৱাটো এটা কঠিন যাত্ৰা ইয়াতো সহজে যাব নোৱাৰে সকলোৰে মেডিকেল পৰীক্ষা হ'ব হৈ পেলাই যিকেইজনে সুস্থিৰ সেইকেইজনকে লৈ যোৱা হ'ব এইবছৰ মোৰ অন্নপূৰ্ণ আৰু এনেকৈ অসমৰ পৰ্বতাৰোহণ জগতখনক মই মোৰ সীমিত অৱদানেৰে চহকী কৰাৰ চেষ্টা কৰিছোঁ আৰু লগতে নিজৰ জীৱনকো জিন্দাবাদ কৰাৰ চেষ্টা কৰিছোঁ বাহ খুব সুন্দৰ কিন্তু পৰ্বতাৰোহণৰ ক্ষেত্ৰত আমি দেখো যে যথেষ্ট ব্যয়বহুল আৰু এভাৰেষ্ট কোৱাটোতো বৰ সহজ এভাৰেষ্টলৈ যাম কিন্তু যে তাত আৰ্থিক দিশতো বহু লাগে আৰু জীৱনতো বিপন্ন কৰি যাব লগা হয় একেবাৰে চমুকৈ মই যদি আপোনাৰ পৰা জানিব বিচাৰো যে আৰ্থিক দিশটোত এভাৰেষ্টলৈ যাবলৈ কিমানৰ পৰা কিমান টকাৰ প্ৰয়োজন এভাৰেষ্টত যাব লাগিলে এজন ব্যক্তিক 35ৰ পৰা 50 লাখলৈকে প্ৰয়োজন যিটো সেইকাৰণে যদি চৰকাৰে এই ক্ষেত্ৰত যদি আগভাগ নলয় তেনেহ'লে এজন পৰ্বতাৰোহী সেইটো সপোন পূৰাবৰ কাৰণে অত্যন্ত কঠিন আৰু তেওঁলোকে হয়তো আমাৰ অসমত অইল ইণ্ডিয়া আছে ভাৰত পেট্ৰলিয়াম আছে তেওঁলোকৰ কাষ চাপিব লাগিব আৰু তেওঁলোকে যদি মানুহজনক যোগ্য বুলি ভাবে তেওঁলোকে যদি কৰে তেতিয়াহ'লে অসমৰ এজন পৰ্বতাৰোহীয়ে সেই সপোনটো পূৰাব পাৰে অন্যথা নিজৰ জেপৰ ধনেদি সেইটো পূৰোৱাটো সম্ভৱ নহয় আৰু মই বৰ দুখেৰে কওঁ অসম চৰকাৰৰ যিটো ক্ৰীড়া বিভাগ আছিলে সেইটোৰ পৰা এটা সময়ত আমি 90 দশকত যেতিয়া আমি আৰম্ভ কৰিছিলোঁ তেতিয়া বহুখিনি ব্যৱস্থা আছিলে অসমৰ পৰ্বতাৰোহীসকলক লৈ আগবঢ়াই নিয়াৰ কাৰণে বহুখিনি ব্যৱস্থা আছিলে কিন্তু এতিয়া কি হৈছে লাহে যেন সেইবোৰ নোহোৱা হৈ গৈছে এইবাবে নেকি যে আপুনি অলপ আগতে উল্লেখ কৰিছে যে কিছুমানে বাট এৰি নিদিয়ে যিসকলৰ বয়স হৈছে বা যিসকলে মানে একেবাৰে কয় নহয় যে তেওঁলোক পুৰণি খেলুৱৈ কিন্তু তেওঁলোকে এই ময়দানখন এৰি নিদিয়ে তাৰ বাবে এনেকুৱা এটা পৰ্যায় আহিছে নেকি কাৰণ নতুন প্ৰজন্মই কিয় যাব নতুন প্ৰজন্ম নগলে ক্ৰীড়া প্ৰাধিকৰণেনো কেনেকে কাক কি আকলি ল'ব সেইটোৱে আমি যেতিয়া বেছিক কৰিব গৈছিলোঁ তেতিয়া আমাৰ ভাৰতৰ অন্য ৰাজ্যৰ পৰা যিবিলাকে আমাৰ আহিছিলে তামিলনাডুৰ পৰা কেৰালাৰ পৰা তেতিয়া তেওঁলোকে কৈছিল যে আমি A গ্ৰেড লৈ যোৱাৰ পিছত আমি বেছিক কৰি যোৱাৰ পিছত আমাক ষ্টেচনৰ পৰা ফুলৰ মালাৰে আদৰি নিব আৰু আমি তেতিয়া তেওঁলোকৰ মুখৰ পৰা শুনিবলৈ ভাবিছিলোঁ আমাৰ অসমত আমাকতো ইমান ডাঙৰ কৰ্ম কৰাৰ পিছতো আদৰি নিনিয়ে আমাক আৰু পৰ্বত বগাই যোৱাৰ পিছত বা এনেকে এটা হেৰি কৰি যোৱাৰ পিছত উচ্চ প্ৰশিক্ষণ গ্ৰহণ কৰি যোৱাৰ পিছত আমাক নিব নেকি সেই বস্তুটো তেতিয়াৰ পৰা আজিলৈকে হৈ আছে আমাৰ কোনোবা এটা প্ৰতিষ্ঠানৰ ল'ৰাই যদি যায় তেতিয়াহ'লেহে তাক আদৰি আনে নতুবা কোনো এই ক্ষেত্ৰত কোনো সন্মানৰো মানে অৱকাশ নাই আৰু পুৰণি কিছুমানে তুমি কোৱাৰ দৰে পুৰণি কিছুমানে সেই পদবিলাকত
খামুচ মাৰি ধৰি থকাৰ কাৰণে আৰু অসমৰ পৰ্বতাৰোহণ জগতখনত তেওঁলোকে মানে উঠি ৰজা বহি ৰজা হোৱাৰ ফলত আজিলৈকে এতিয়া নতুন প্ৰজন্মৰ মাজত তেনেকৈ আগবাঢ়িব পৰা নাই আৰু নতুন প্ৰজন্মৰ এই এভাৰেষ্ট আৰোহণৰ যোৱাৰ সপোনটো আজিলৈকে সম্পূৰ্ণ হ'ব পৰা নাই মই এই ক্ষেত্ৰত উল্লেখ কৰি থ'ব বিচাৰোঁ অসমৰ তৰুণ শইকীয়াও অসমৰ প্ৰথম এভাৰেষ্ট বগোৱা পৰ্বতাৰোহী হিচাপে যদিও বিখ্যাত কিন্তু তেওঁ গৈছিল মণিপুৰৰ পৰা তেওঁৰ অসমৰ পৰা এই একেই দুৰ্নীতি ভ্ৰষ্টাচাৰৰ কাৰণে অসমৰ পৰা তেওঁৰ হৈ নুঠাৰ ফলত তেওঁ মাটি বিক্ৰী কৰি পেলাই 10 লাখ টকা লৈ পেলাই তেওঁ মণিপুৰৰ অভিযাত্ৰী হয় মণিপুৰ চৰকাৰৰ সহযোগত এইটো বৰ উল্লেখনীয় তথ্য গম পালো পৰ্বতাৰোহণৰ বিষয়ে আমি জানিলো এতিয়া দাদা আটাইতকৈ যদি আমি চাওঁ বৰ্তমান সময়ত এক চৰ্চাৰ বিষয় হৈ পৰিছে উচ্ছেদক লৈ সৰ্বসাধাৰণৰ মাজতো বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া আমি দেখিবলৈ পাইছো সমান্তৰালভাৱে আমি ৰাজনীতিও দেখিছো চকুপানী ৰাজনীতি দেখিলো আপোনাৰ দৃষ্টিভংগীৰে এই উচ্ছেদ যি হৈছে আৰু ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই দেখুৱাইছে যে পূৰ্বতে কি ধৰণৰ ভূমি আছিলে আৰু যেতিয়া উচ্ছেদ হল তাত এতিয়া পশু পক্ষীসমূহ ঘূৰি উভতি আহিছে আমি হাতী দেখিছো গড় দেখিছো আহিছে গতিকে অকমান দাদা সেইখিনি যদি আপোনাৰ মতামতটো কয় সদ্যহতে এতিয়া গোৱালপাৰা পাইকানত চলি আছে আৰু তাৰ লগে লগে সেইদিনাখনে ক'ত হৈ গ'ল জানো এইটো আমি সকলোৱে জানো আমি যেহেতু মই 8 বছৰ বয়সতে 83 জুয়েপুৰা 83 মই আইৰ আঙুলি ধৰি অসম আন্দোলনত জপিয়াই পৰিছিলো আজি মই উচ্চস্বৰে মই ক'ব বিচাৰো তেতিয়াতে 1951ৰ কাৰণে অসম আন্দোলন হৈছিল এই বাংলাদেশী মুক্ত অসমৰ কাৰণে হৈছিল বিদেশী খেদি সোণৰ অসম প্ৰতিষ্ঠা কৰিম বুলি বলে অসম আন্দোলন হৈছিল মোৰ 8 বছৰ বয়স আছিল জুয়েপুৰা 83 মই নিশ্চয়কৈ দেখিছো মোৰ আইৰ আঙুলি ধৰি আন্দোলন কৰিব যাওঁতে কণ্ডিয়া গেছ দিওঁতে পলাবলগীয়া হোৱা দৃশ্যও আজি মোৰ চকুত ভাঙি আছে তেনেকুৱা অৱস্থাৰ পৰা আমি আহি যেতিয়া দেখি পেলাই প্ৰফুল্ল মহন্তহঁতে যে দিল্লীত চুক্তি কৰি আহিলে 71 তাৰ পিছতো প্ৰফুল্ল মহন্তহঁতক খাওপাত দি পেলাই অভিয়াপ দিয়া ঘৰখনো আমাৰেই আছিলে আমি 51 বিচাৰি পেলাই আমি 71 পালো আৰু যাৰ ফলত বাংলাদেশী কেনেকৈ অসমত হিপালে আৰু বাংলাদেশে কেনেকৈ অসমৰ জনজাতীয় বেল ব্লক ভূমি কেনেকৈ মানে এটা দলৰ স্বাধীনতা আন্দোলনৰ পৰা থকা এটা দল যিয়ে ভাৰত গঢ়াৰ কথা কয় সেই দলটোৰ মই নামটো নকওঁ সকলোৱে গমে পাইছে সেই দলটোৰ ছত্ৰছায়াত থাকি তেওঁলোকৰ ভোট বেংক হৈ কেনেকৈ আমাৰ ভূমি অধিকাৰ কৰিল যাৰ ফলত আমাৰ বৰ্তমানৰ চৰকাৰখনে জাতি মাটি ভেটি উদ্ধাৰৰ কথা কয় শৰাইঘাটৰ শেষৰণৰ কথা কয় আজি ক্ষমতাত আহিছিল ভাল লাগিছে তেওঁলোকে দেৰিকে হলেও পলমকে হলেও তেওঁলোকে উচ্ছেদ অভিযানবোৰ চলাইছে আৰু এইটো আমাৰ দীৰ্ঘদিনীয়া দাবী আছিল আৰু ইয়াত উচ্ছেদিত সকল কোনো ভাৰতীয় নহয় কোনো ভাৰতীয় নহয় তেওঁলোক আৰু তেওঁলোকৰ কোনো এইটো প্ৰমাণ পত্ৰ হ'ব নোৱাৰে তেওঁলোকৰ এইটো কোনো আধাৰ হ'ব নোৱাৰে যে আমি বান গঢ়া ঘন ইয়াত আমি উচ্ছেদিত লোক সেইটো কোনো তেওঁলোকৰ আধাৰ হ'ব নোৱাৰে তেওঁলোক অধিকাংশ বাংলাদেশী লোক 2-1 ঘৰ দেশী লোকক বাদ দি দেশী লোকৰ কথা আমি জানো যিবিলাক 1200 শতিকাতে আমাৰ ৰাভা কছাৰীৰ পৰা গাৰোৰ পৰা ইছলামলৈকে হৈছিলে গোৱালপাৰাৰ যিখিনি দেশী লোক আছে সেইখিনি কুজ ৰাজবংশীৰ পৰা সেইখিনি 2-1 ঘৰক বাদ দি অধিকাংশ তেওঁলোক বাংলাদেশৰ পৰা প্ৰব্ৰজিত অসম আৰু অসমীয়াক ধ্বংস কৰিব বিচৰা ভাৰতৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতাৰ প্ৰতি ভাবুকি কৰি আনা একোজন বাংলাদেশী তেওঁলোকক বাংলাদেশলৈকে বিতৰণ কৰিব লাগে আৰু তেওঁলোকৰ পৰা আমাৰ এই ট্ৰাইবেল বেল ব্লক আৰু চৰকাৰী ভূমি উদ্ধাৰ কৰিব লাগে কিন্তু আমি দেখিছো দাদা যে একাংশ ৰাজনেতাই বৰ নিকৃষ্ট ৰাজনীতি কৰিছে যেটো তাৰমানে আমাৰ ৰাজনীতিৰ বাবে সুস্থ নহয় মানে গণতান্ত্ৰিক ব্যৱস্থাটোত সুস্থ ৰাজনীতিৰ পোষকতা সকলোৱে কৰে নৱপ্ৰজন্মই তেওঁলোকৰ পৰা কি ল'ব যে বিৰোধী হল বুলি যদি এনেকুৱা ধৰণৰ নিকৃষ্ট ৰাজনীতি উচ্ছেদিতক লগত আকৌ সেই উচ্ছেদিত কিন্তু বাংলাদেশী বুলি ইতিমধ্যে এক প্ৰকাৰ প্ৰমাণ হৈছে বিভিন্ন তথ্যৰ পৰা প্ৰমাণ হৈছে তেওঁলোকৰ বিষয়ে আপুনি কি ক'ব দাদা যিহেতু আপুনি সচেতনভাৱে আপুনি বহু ক্ষেত্ৰত আপুনি নিজৰ ফেচবুক তেওঁলোককতো মই প্ৰায় সামাজিক মাধ্যমত লিখিয়ে থাকো তেওঁলোক হল নীলা শিয়ালৰ জাক তেওঁলোকে ৰাতি ভেৰি কৰাৰ বাহিৰে যেটো আমাৰ জয়ন্ত হাজৰিকাৰ খুৰাত মগন ভাল ৰাতিটো সেই গীতত সেই কথাখিনিকে প্ৰকাশ পাইছে সেইকাৰণে মই তেওঁলোকক নীলা শিয়ালৰ জাক বুলি ভাবো নীলবৰ্ণ শিয়াল তেওঁলোকৰ স্বভাৱ আৰু চৰিত্ৰক অসমৰ জনগণে চিনি পাইছে আৰু অসমৰ জনগণ আগতে কোনো ধৰণৰ সামাজিক মাধ্যম নাছিল কেমেৰা নাছিল সেইকাৰণে কোনোবা এখন খবৰ কাকতে তেওঁলোকক ধোৱা তুলসীৰ পাত সজায় যেটো লিখিছিল হেতুকে বহুজনে সত্য বুলি ভাবিছিল কিন্তু সেই পৰিবেশ আৰু সেই সময় নাই এতিয়া সকলো জাগিছে সকলোৱে জানিব পৰা হৈছে সামাজিক মাধ্যমে এই ক্ষেত্ৰত এটা বৰ ভাল ভূমিকা পালন কৰিছে ফুল বিলাকক তুলি ধৰি যে এইটো শুদ্ধ এইটো অশুদ্ধ হেতুৰ কাৰণে তেওঁলোকৰ দিন উকলিল আৰু তেওঁলোকৰ যি এইটো তুমি কোৱাৰ দৰে তেওঁলোকে নিকৃষ্ট
ৰাজনীতি কৰি আহিছে, কৰি যাব, কিন্তু ভাল কথাটো হ'ল আমাৰ জনগণ সচেতন হৈছে আৰু মই ভাবো এই সচেতনাই তেওঁলোকক এদিন ব্ৰহ্মপুত্ৰত উঠুৱাই পেলাব, ইতিমধ্যে পেলাইছে আৰু তেওঁলোকে গৈ বংগোপসাগৰ পাব। আজি বাংলাদেশীৰ দোহাই দি পেলাই তেওঁলোকে নিকৃষ্ট ৰাজনীতি কৰিছে, সেই বাংলাদেশীৰ সৈতে তেওঁলোকে যি বাংলাদেশীয়ে বংগোপসাগৰৰ পৰা হৈ পেলাই ব্ৰহ্মপুত্ৰই দি উজাই আহি অসম পাইছিলে, সেই তেওঁলোকৰ লগত তেওঁলোকেও বংগোপসাগৰত গৈ পৰিব। খুব সুন্দৰ বাৰ্তা। আপোনাৰ স্পষ্টবাদিতা বহু ক্ষেত্ৰত প্ৰশংসা আপোনাক আন সকলেও কৰে, মই আপোনাক স্পষ্টবাদিতাৰ বাবে প্ৰশংসা কৰিছো, খুব সুন্দৰভাৱে কৈছে। কিন্তু এইখিনিতে এগৰাকী বিধায়কৰ নাম ল'ব বিচাৰিম, এইজন হৈছে অখিল গগৈ। আৰু কোনো বিতৰ্কৰ বাবে নহয়, যিহেতু চৰ্চাত আছে অখিল গগৈ। আৰু কালি আমি যদি দেখো কেতিয়াবা ধুবুৰীত, কেতিয়াবা গোৱালপাৰাত বেদখলকাৰীৰ ওচৰত, কেতিয়াবা লখিমপুৰত দেখো। গতিকে একজন কিবা যেন এনেকুৱা হৈছে যেন কিবা যেন ভেকু ভাওনা বুলি এটা শব্দ আছে, আৰু বহুতে ছ'চিয়েল মিডিয়াতো দেখিছো তেওঁক ইমানেই তেওঁক ট্ৰল কৰা হৈছে, তথাপিতো নেজানো যি 100জন মানুহৰ 90জন মানুহে যিখিনি মানি লৈছে, তেখেতে কিন্তু নমনাকে সেইখিনিৰ পৰা এক ৰাজনৈতিক মুনাফা লাভৰ দেখ কৈ, যিটো কয় যে মানে লুকাই চুৰকন দেখ কৈ ৰাজনৈতিক মুনাফা লাভৰ ছাত্ৰত তেখেত নামি পৰিছে। আৰু আটাইতকৈ ডাঙৰ কথা, যিহেতু গুৱাহাটীৰ প্ৰেক্ষাপটত আমি কিছু কথা পাতিছো, আজি কিছু বছৰ আগত আমি দেখিছো কটাবাৰীৰো কিছু সংখ্যক মানুহ তেখেতে আন্দোলন কৰিবলৈ ৰাজপথলৈ আনে, ৰূপনগৰ, বিৰুবাৰী, এনে বহুত অঞ্চলৰ মানুহ তেওঁ একেবাৰে তেওঁ ব্ৰেইন ৱাছ কৰি লৈ আনিছিলে। আৰু আজি কিছু বছৰ আগত আমি দেখিছিলো গণেশপাৰাৰ এগৰাকী ভূমিপুত্ৰক আনি পেলাই আত্মজা সকলোৱে জানো আমি। হয়, গতিকে এনেধৰণৰ যি কম বদন, অৰ্থাৎ তেওঁলোকৰ যি স্বৰূপৰ কথা আপোনাৰ মুখেৰে জানিব বিচাৰিম। সৌভাগ্যক্ৰমে অখিল গগৈৰ জীৱনৰ কাহিনী জনাৰ মোৰো একদম সন্মুখৰ পৰা মই তেওঁক পাইছো। মই কটনত যেতিয়া অধ্যয়ন কৰো, তেতিয়া তেওঁ যেতিয়া প্ৰথমবাৰৰ কাৰণে কটনত যেতিয়া সম্পাদক হৈছিল, সেই সম্পাদক হওঁতে তেওঁৰ কাৰণে আমি প্ৰচাৰ চলাইছিলো, প্ৰচাৰ চলাইছিলো। এয়া মই 92-93 কথা কৈ আছো। তেতিয়া তেওঁ সম্পাদক হওঁতে মই কটনত 2য় বৰ্ষৰ ছাত্ৰ আছিলো, 93 চনত। তাৰপিছত তেওঁৰ মই কাৰণে তেওঁ কটনৰ সম্পাদক হোৱাৰ কাৰণে আমি তেওঁৰ কাৰণে হেৰি কৰিছিলো। সেই অখিল গগৈ আৰু আজিৰ অখিল গগৈজনৰ মাজত মানে আকাশ পাতাল পাৰ্থক্য, কিন্তু মাজতে ভাল লাগিছিল। তাৰপিছত তেওঁৰ যিটো ঘটনা ঘটি গ'ল, তেওঁৰ যিটো ঘটনা ঘটিছিল, আজি অসমৰ সকলো ৰাইজে জানে তেওঁৰ যিহেতু ধন দাবী কৰিব গৈ আমাৰ চকুৰ ওচৰতে ঘটিছিলে। সেইকাৰণে এতিয়া আৰু অখিল গগৈৰ বিষয়ে নতুনকে ক'বলগীয়া নাই। তাৰপিছত যিয়ে নহওক ৰত্নাকৰ বাল্মীকি হোৱা বুলি ভাবিছিলো। পিছৰ পৰ্যায়ত যেতিয়া অখিল গগৈৰ শিক্ষা সম্পূৰ্ণ হ'ল, অখিল গগৈ ক'ত গ'ল মানুহে পাহৰি পেলালে। তাৰপিছত বহুত বছৰৰ মূৰত পাণবজাৰত যেতিয়া কুৰ্তা পাইজামাৰে সৈতে মোনাত লৈ দেখিব পালো। তাৰপিছত তেওঁৰ নেতৃত্বত দয়াং টেঙানী আমাৰ চকুৰ সন্মুখতে আমি 2001 চনত দেখিব পালো। দয়াং টেঙানীৰ পৰা তেওঁ যিটো আৰম্ভ কৰিছিল, আমাৰো সমৰ্থন আছিলে, আমিও সমৰ্থন কৰিছিলো। আৰু অখিল গগৈৰ সমৰ্থনত নামি পৰি তেওঁক যেতিয়া গ্ৰেপ্তাৰ কৰিছিল, তেতিয়া তেওঁক উদ্ধাৰৰ বাবে মাত মাতিব গৈ পুলিচৰ কোব ময়ো খাইছিলো। কিন্তু তেতিয়া তেওঁক সমৰ্থন কৰিছিলো, তেওঁ যিটো আদৰ্শত আছিলে সমৰ্থন কৰিছিলো। কংগ্ৰেছৰ শাসন আছিলে, ভ্ৰষ্টাচাৰী শাসন, আৰু সেই শাসনৰ বিৰুদ্ধে তেওঁ সবল যিটো কণ্ঠ নিগৰাইছিল, সেইকাৰণে আমাৰো সমৰ্থন আছিলে, সমৰ্থন কৰিছিলো, পুলিচৰ কোব খাইছিলো। তেনেকে এটা সমৰ্থন কৰিছিলো। তাৰপিছত তেওঁৰ নেতৃত্বত যি ভূমিপুত্ৰ আত্মজা দিলে, সেই ভূমিপুত্ৰজনৰ যেতিয়া তেওঁলোকৰ গান্ধী বস্তিৰ পৰা লৈ গৈ জ্বলাইছিলে ৰঙামাটিত, আমি সেইদিনাখনে সন্ধিয়াৰ পৰা ৰাতি একদম মৃতদেহ সৎকাৰলৈকে মই নিজে আছিলো মোৰ বৰপুত্ৰৰ সৈতে। তেনেকে মই তেওঁৰ গোটেই সময় স্বৰূপটো দেখি আহিছো। আৰু আজি তেওঁ যিখিনি কৰি আছে, তেওঁ একমাত্ৰ ৰাজনীতিৰ কাৰণে কৰি আছে। তেওঁৰ এতিয়া ইয়াত কোনো ধৰণৰ না সমাজ সেৱা আছে না অইন কিবা আছে, তেওঁ কেৱল এইটো নিকৃষ্ট ৰাজনীতি কৰি আছে, এইটোৱে কওঁ। আৰু মানে এক নিৰ্লজ্জ প্ৰাণীত পৰিণত হৈছে তেওঁ। মানে এতিয়া এই আনে যিবোৰ যে তুমি ক'লা যে ট্ৰল কৰিছে বা লাজ দিছে, 90% মানি লৈছে, এইবোৰে তেওঁক কোনো প্ৰভাৱ নেপেলায়। তেওঁ মানে এক নিৰ্লজ্জ ৰাজনীতিৰ অংশ স্বৰূপে তেওঁ ৰাজনীতি কৰি গৈছে। আৰু বেছিদিন নাথাকিব আৰু এটা সামাজিক এটা হেৰি হৈ থাকিব, সামাজিক বোলে তোমাৰ সংবাদ মাধ্যমৰ এটা বাতৰি হৈ থাকিব, চৰ্চা হৈ থাকিব, কিন্তু তেওঁৰ দ্বাৰা আৰু কাৰো কোনো উপকাৰ নহ'ব। বাছ এনেকেই যিমান দিনলৈকে পাৰে মই ভাবো হয়তো তেওঁৰ ৰাজনীতি চলিব, এটা সময়ত গৈ শেষ হৈ যাব। অত্যন্ত বৰ আপোনাৰ কথাখিনিত যিটো পৰিতাপ মানে একদম ফুটি উঠিছে। কাৰণ আমি ক'বলৈ গ'লে আপুনি তেখেতৰ সংগ্ৰামী যাত্ৰাখনৰ ক'ব গ'লে আপুনি তেখেতৰ লগতে আছিলে, কিন্তু সেনেকুৱা এজন মানুহ যে আজি আহি এই পৰ্যায়, গতিকে অতি পৰিতাপৰ বিষয়। যিয়ে হওক,
এই চাগতে আৰু এটা মই কথা ক'ব পাৰিম নিশ্চয় নিশ্চয় তুমি কোৱা ধৰণে এই পাহাৰৰ মানুহবিলাক পাহাৰৰ মানুহবিলাক আমাৰ অসমৰে হয় অসমীয়া হয় তেওঁলোকৰ কিন্তু অসমীয়া হ'ল বুলি তেওঁলোকে আইন ভংগ কৰি য'তে ত'তে তেওঁলোকে বসতি স্থাপন কৰিব পাৰিবনে সেইটো বস্তুটো অখিল গগৈয়ে তেওঁলোকক মান্যতা দিলে দিয়াৰ ফলত আজি কি হৈছে পাহাৰত গোটেইবোৰ মানুহ বহি পাহাৰৰ পৰিৱেশ বিনষ্ট কৰি আজি গুৱাহাটীৰ বুকুলে হেৰি নমাই আনিছে এজাক বৰষুণতে পাহাৰৰ মাটি উঠি আহি ৰাস্তাত পৰিছে আৰু ইয়াৰ মূলতে হ'ল অখিল গগৈৰ সংগঠন আৰু অখিল গগৈয়ে দিয়া সেই সাহ যাৰ ফলত আমাৰ মানুহ যিমান আছে তাতকৈ বেছি আকৌ বাংলাদেশীও অখিল গগৈৰ আন্দোলনৰ সেই সুযোগটো গ্ৰহণ কৰি পাহাৰবিলাকত বহি অখিল গগৈয়ে সকলোকে মাটিৰ পট্টা দিব এই ধৰণৰ ধাৰণাৰে মানে অখিল গগৈৰ সেই সংগ্ৰামটো তেওঁলোকে সেই সুবাদতে অখিল গগৈৰ সংগ্ৰামৰ অংশ হৈ তেওঁলোকে পাহাৰবিলাকত বসতি স্থাপন কৰি পাহাৰৰ পৰিৱেশ বিনষ্ট কৰিছে একমাত্ৰ অখিল গগৈৰ কাৰণে অৰ্থাৎ আমাৰ এই গুৱাহাটীৰ বিভিন্ন প্ৰান্তত যি আমি দেখো বিশেষকৈ পাহাৰ যিসমূহ আছে কাৰণ গুৱাহাটীত মই যিখিনি জানো মই যদি ভুল 18খনকৈ পাহাৰেই আছে আৰু তাত আমি দেখো আমাৰ শান্তিপুৰ বশিষ্ঠ মন্দিৰৰ পৰা ভিতৰলৈকে মানুহ নাছিলে কেৱল সেইফালৰ পৰা দুই একজন গাৰো পৰিয়াল আছিল তাৰপিছতে অখিল গগৈৰ যেতিয়া আন্দোলন আৰম্ভ কৰিব ধৰিলে তাৰপিছত আমাৰ ভাল ভাল মানুহ গৈ পেলাই ভিতৰলৈকে এতিয়া মইতো ভাবো হিমন্ত বিশ্বক আজি মোৰ এই সাক্ষাৎকাৰটোৰ যোগেদি অসমৰ মুখ্যমন্ত্ৰীলৈকে অনুৰোধ বশিষ্ঠৰ মন্দিৰৰ ভিতৰলৈকে সোমাই গৈ পেলাই যিবিলাকে একদম নগৰ সাজি লৈছে তুমি গ'লে তুমি দেখিবা তুমি সাংবাদিক লৈ গৈ হেৰি কৰা ভিতৰলৈকে গৈ একদম মানে য'ৰ পৰা নদীখন বৈ আছে এতিয়া গৈ গৈ তাত সেই তালৈকে পাব আৰু গোটেই আমাৰ মানুহ নলবাৰীৰ পৰা অহা বৰপেটাৰ পৰা অহা আৰু হেৰিৰ পৰা অহা একদম অট্টালিকা সাজি একদম ঘৰ সাজি পৰিৱেশ ধ্বংস কৰি ঘৰ সাজি লৈছে যিটো মই খুবেই বিৰোধ কৰোঁ মই নিজে এজন পৰ্বতাৰোহী হিচাপে প্ৰকৃতি প্ৰেমী হিচাপে মই সেই ঠাইডোখৰে আমি 90 দশকৰ পৰাই আমি সেই ঠাইডোখৰ ভ্ৰমি আহিছোঁ আমি সেই ঠাইৰে আমি গড়ভাঙালৈকে ট্ৰেকিং কৰোঁ মেঘালয়লৈকে তাতে কোনো মানুহ দেখা নাছিলোঁ কেৱল সেই সন্ধ্যাললিতা কান্তাৰ উৎপত্তিস্থলৰ পৰা বৈ অহা পানী আৰু এই বশিষ্ঠ মন্দিৰ তাৰপিছত অখিল গগৈয়ে যেতিয়া এই মাটিৰ পাত্তা দি খিলঞ্জীয়াৰ নামত এই আন্দোলন আৰম্ভ কৰিলে তেতিয়া মানুহবিলাকে দুগুণ উৎসাহেৰে গৈ ভিতৰত গৈ পাহাৰবোৰ মাটিবোৰ দখল কৰি ঘৰ বান্ধিলে মই সেইকাৰণে মুখ্যমন্ত্ৰীক এই হিচাপতে আহ্বান জনাব বিচাৰোঁ সেইবোৰ মানুহকো উচ্ছেদ কৰা হওক আৰু বশিষ্ঠ মন্দিৰৰ সেই পৰিৱেশক মুক্ত কৰা হওক কিন্তু দাদা পাহাৰৰ কথা ওলাইছে যেতিয়া বিশেষকৈ আপুনি যথেষ্ট জ্যেষ্ঠ আৰু গুৱাহাটীখন আপুনি ভালদৰে দেখিছে কটাবাৰীৰ অঞ্চলটো এতিয়াও মানে কেতিয়াবা আমি দেখো যে তাত সন্দেহজনক লোকৰ বহুখিনি পাহাৰত বসতি হৈছে গতিকে এই ক্ষেত্ৰতো আপুনি যিহেতু দেখিছে সেই মানুহখিনিও সেই আন্দোলনৰ সময়তে অহা নেকি অধিকাংশটো সেই আন্দোলনৰ সময়ত নহয় আজি মই এটা আপোনালোকক এই সাক্ষাৎকাৰৰ জৰিয়তে এটা গুৰুত্বপূৰ্ণ কথা ক'ব বিচাৰিছোঁ যিটো আমাৰ চকুৰ ওচৰত হোৱা অসম আন্দোলন হোৱাৰ আগলৈকে গুৱাহাটীত মিয়া নাছিল গেদা নাছিল যেনেকৈ অসম আন্দোলন হ'ল অসম চুক্তি হ'ল তাৰপিছত আমি গুৱাহাটীৰ বুকুত গেদা দেখিব আৰম্ভ কৰিলোঁ এতিয়া আমি পোনেচাতে ক'ব বিচাৰোঁ এওঁলোকে অসম আন্দোলন কৰাৰ নামত 6 বছৰীয়া অসম আন্দোলন কৰাৰ নামত ছাত্ৰ সন্থাক সেইকাৰণে আমি বহু ক্ষেত্ৰত আজি ছাত্ৰ সন্থাক আমি দোষাৰোপ কৰোঁ সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত অসম আন্দোলনে অসমক নিদিলে বৰঞ্চ অসমক ধ্বংসহে কৰিলে আমি তেতিয়াই আমাৰ আলোচনা হৈছিল যে আমি তেতিয়ালৈকে আমি আমাৰ ঘৰত বিহাৰী বেপাৰীক দেখো শাক পাচলি বিক্ৰীৰ পৰা মাটি কটালৈকে ৰিক্সাখন চলোৱালৈকে তাৰপিছত যেতিয়া ছাত্ৰ সন্থাই অসম চুক্তি কৰি আহি প্ৰফুল্ল মহন্তই অগপ সৃষ্টিৰ জৰিয়তে মুখ্যমন্ত্ৰী হ'ল আমি গুৱাহাটীৰ বুকুত বাংলাদেশীক দেখিব আৰম্ভ কৰিলোঁ আৰু ক্ৰমান্বয়ে দিন বাগৰিল বিহাৰীয়ে কৰা কামবোৰ বাংলাদেশীয়ে কৰিব ল'লে আৰু আমি অসমীয়াকেইটাইতো আৰু কথা চহকীয়ে আমি হাতে কামেটো নকৰোঁৱেই তাৰপিছত আমি এনেকৈ ক্ৰমান্বয়ে গুৱাহাটীখন বাংলাদেশীৰ অগ্ৰাসনত আহি আজি তুমি কোৱা ধৰণে কটাবাৰী সেইবোৰ অঞ্চলবিলাকত আৰু দুখ লগা কথাটো কি আমাৰ জনজাতীয় অঞ্চলবিলাকত আটাইতকৈ বেছি তেওঁলোকৰ পৰিভৰ আৰু ইয়াৰ মূলতে হ'ল আজি এটা সঁচা কথা মই ক'বই লাগিব গুৱাহাটীৰ ভূমিপুত্ৰ হিচাপে গুৱাহাটীৰ বাসিন্দা হিচাপে আমি আমাৰ গৰিয়ামৰীয়া মানুহখিনিক আমি আপোন বুলি আমাৰ মাজৰে ধৰ্মান্তৰিত লোক বুলি আমি আঁকোৱালি লওঁ কিন্তু কি কৰে প্ৰথমে আমাৰ বিৰুবাৰীখনতো সেইটোৱেই হৈছে আমাৰ বিৰুবাৰীখনত সোমাব দিয়া হোৱা নাছিল 8 গাঁৱৰ পৰা দুঘৰমান গৰিয়ামৰীয়া আমাৰ গৈছিল আমাৰ বিৰুবাৰী সেইখিনি সময়ৰ ব্যক্তি লতিশ ৰাভাই তেওঁ মেয়ৰ আছিল গুৱাহাটীৰ তেওঁ কি কৰিলে আমাৰ সেই গৰিয়ামৰীয়াক আমাৰ নিজৰে মানুহ বুলি নিজৰে অসমীয়া মুছলমান বুলি বহিব দিয়াৰ পিছত কালক্ৰমত তেওঁলোকে গৈ ধৰ্মৰ দোহাই দি গেদাবিলাকক প্ৰশ্ৰয় দিলে দিয়াৰ ফলত আজি আমাৰ বিৰুবাৰীখনো এতিয়া মানে
তলৰ পৰা ওপৰলৈকে পাহাৰলৈকে মানে বাংলাদেশীৰ এটা ঘাটিত পৰিণত হৈ গৈছে আৰু এওঁলোকৰ য'ত য'ত ঘাটি হৈছে তাতে তাতে ড্ৰাগছৰ পৰিসৰ বাঢ়িছে সেইটো হয় চোৰ ডকাইতি বাঢ়িছে এতিয়া আমাৰ বিৰুবাৰীতো একদম ড্ৰাগছৰ ঘাটিত পৰিণত হৈছে য'ত প্ৰশাসনে কঠোৰ হৈও একো মানে সুফল পোৱা নাই আৰু অধিকাংশ ইয়াতে বাংলাদেশী লিপ্ত আৰু কটাবাৰীও তেনে গ্ৰাহক বৰ চিন্তাৰ বিষয় কাৰণ আমি যদি চাওঁ এতিয়া এই ৰেপিড' এখন যে বুক কৰোঁ তাৰেও যদি চাওঁ আমি 10 জনৰ ভিতৰত কিন্তু 7 গৰাকী তেনেকুৱাই আমি পাওঁ আজি মই ৰেপিড' চলোৱাৰ সেইটোৱে কাৰণ মই অসমীয়াই কাম নকৰে আপুনি ৰেপিড'ও মই ৰেপিড'ও চলাওঁ সময় পালে মই ৰেপিড'ও চলাওঁ মোৰ ভাল লাগে যিহেতু এনেও ঘূৰি ফুৰি থাকোঁ তাতে কাৰোবাক এজন যাত্ৰী কৰি পেলাই মই মোৰো ঘূৰা হ'ল আৰু তেওঁৰ পৰা মই যদি দুটাও পইচা পালোঁ ইয়াতকৈ ভাল কি হ'ব পাৰে সেইটোৰ কাৰণে মই সময় পালে মই ৰেপিড'ও চলাওঁ আৰু ৰেপিড' চলাৰ অৰ্থটো মোৰ এইটো থাকে কোনোবা এজনী ছোৱালী মোৰ যেতিয়া বাহনখনত যাত্ৰী হিচাপে উঠিব মই যাতে তেওঁক হিন্দু ছোৱালীয়ে হওক মই তেওঁক যাতে নিৰাপদে তেওঁৰ ঘৰত মই উপস্থিত কৰাব পাৰোঁ আৰু সেনেকৈ মই কৰিছোঁ বহু কেইজনী মই ছোৱালী মানে তেওঁলোকে ৰেপিডত মোক ভাড়াটো দিবৰ কাৰণে পইচা নাই তাৰমানে কি হৈছে ঘৰৰ পৰা ফাঁকি মাৰি ল'ৰাৰ লগত লগ কৰিব আহি পেলাই এতিয়া যোৱাৰ সময়ত এই নুনমাটি একদম ওপৰৰ পাহাৰত আমাৰ জনজাতীয় ছোৱালী ওপৰীয়া পাহাৰত ইয়াতে কোনোবা ল'ৰাৰ লগত কোনোবাই লাভ জেহাদত বন্দী হৈছে কোনোবাই সেনেকৈও মই পাইছোঁ সেনেকৈও মোৰ অভিজ্ঞতা হৈছে মই গৈ পেলাই মানে একদম ঘৰলৈকে এৰি থৈ আহিছোঁ মই কৈছোঁ পইচা দিব নালাগে তুমি মুঠতে ঘৰত গৈ ভালভাৱে উপস্থিত হ'ব লাগে কাৰণ মই জানো অকলশৰে যেতিয়া নিশা যাব তেতিয়া সেই ছোৱালীজনীৰ জীৱনত বিপদ নামি আহিব পাৰে সেনেকৈ মই ভালেকেইজনী ছোৱালীক মই ঘৰলৈকে উপস্থিত কৰাইছোঁ আৰু মোৰ উদ্দেশ্য সেইটো এই যাতে গেডাৰ এই ৰেপিডৰ ক্ষেত্ৰতো গেডাৰ অগ্ৰাসনটোক যাতে মই ৰোধ কৰি আমাৰ মানুহক মই তুলি যাত্ৰী কৰি পেলাই তেওঁলোকক সুৰক্ষিতভাৱে তেওঁলোকৰ স্থানত উপস্থিত কৰাব পাৰোঁ সেইটো এটা উদ্দেশ্য আছিল মোৰ খুব সুন্দৰ গতিকে মই মোৰ ভাল লাগিছে যে এনেকুৱা এগৰাকী ব্যক্তিৰ সৈতে মই কথা পাতিছোঁ যে কৰ্মত কোনোদিনে ওপৰ তল ভবাই নাই খুব সুন্দৰভাৱে তেখেতে কাম কৰি গৈছে আৰু আটাইতকৈ ডাঙৰ কথা আধ্যাত্মিকতা আপোনাক দেখি মোৰ আজি এগৰাকী বাউন্সাৰ লগত মই কথা পাতি আছোঁ এগৰাকী পৰ্বতাৰোহীৰ সৈতে মই কথা পাতি আছোঁ আৰু এগৰাকী ৰেপিড' চালকৰ সৈতেও কথা পাতি আছোঁ এগৰাকী সমাজ সচেতকৰ লগত কথা পাতিছোঁ আৰু লগতে এখেতে আন্দোলনো কৰিছে অসম আন্দোলনো দেখিছে গতিকে যথেষ্ট মোৰ নিজৰে ভাল লাগিছে কথা পাতি পেলাই ইমানখিনি কথা আমি জানিব পাৰিছোঁ আধ্যাত্মিকতাৰ কথাখিনি পাতিম আৰু আপোনাক দেখিয়ে এটা ফুট খুব ধুনীয়াকৈ আপুনি লৈ আহিছে গতিকে আপোনাক দেখাৰ লগে লগে আপোনাৰ যিটো এক খুব সৌম্য আপোনাৰ অভিব্যক্তি সেই অভিব্যক্তি আচলতে আকৰ্ষিত কৰে আধ্যাত্মিকতাৰ ক্ষেত্ৰত আপোনাৰ দৃষ্টিভংগী অকণমান জানিব বিচাৰিম আধ্যাত্মিকতাৰ দৃষ্টিভংগী মোৰ আগৰ পৰাই আছিলে আৰু কিছুমান বস্তু মানুহৰ জন্মতে আহে মই জন্মতে পাইছিলোঁ আৰু মোৰ ঘৰখনত আধ্যাত্মিক পৰিৱেশ আছিলে মোৰ মা ৫ম শ্ৰেণীলৈকে পঢ়া তেওঁ মালতী কলিতা আৰু বৰ্তমান এতিয়া ৰাভা মাৰ পৰা মই যথেষ্টখিনি পাইছোঁ মায়ে মোৰ প্ৰথম আৰু আদি গুৰু মাৰ পৰা মই গোটেইখিনি পাইছোঁ আমাৰ মায়ে ইমান ধুনীয়া পুৰণি বিহুবিলাক মায়ে গাব জানে আৰু মায়েৰো সেইবিলাক ঈশ্বৰ পদত্ব একেৰি আছিলে গুণ আছিলে আৰু মাৰ পৰাই মই তেনেকৈ পাইছোঁ আৰু তেনেকৈ মই সৰুৰ পৰাই মানে আমাৰ ঘৰখনত শিৱৰ আৰাধনা মোৰ মায়ে কৰি আহিছে আৰু তেনেকেই সেই আধ্যাত্মিকতাৰ আৰু মাৰ পৰা আইতাৰ পৰা বা ৰামায়ণ মহাভাৰতৰ কথাবিলাক শুনিছিলোঁ শুনিখিনি মই নিজেও আধ্যাত্মিকতাৰ ফালে সৰুৰ পৰাই আছিলোঁ মানে য'তেই ঈশ্বৰ দেখোঁ মন্দিৰ দেখোঁ তাতেই সেৱা কৰোঁ বোলে এনেকৈ আছিলোঁ মই তাৰপিছতে মই 12 বছৰ বয়সলৈকে কামাখ্যাত মায়ে মোৰ নামত ছাগলী বলি দিছিলে পিছত মই ডাঙৰ হোৱাৰ পিছত মই মানা কৰিলোঁ বোলো বলি বিধানটো মই বেয়া পোৱা হ'লোঁ নিজৰ কাৰণে আৰু জীৱক হত্যা কৰা সেনেকৈ কৰি তাৰপিছত মই লাহে লাহে কৰি মই ব্ৰহ্মকুমাৰীত আহিলোঁ তাৰপিছত ব্ৰহ্মকুমাৰীত আহিলোঁ ব্ৰহ্মকুমাৰীৰ পৰা মই মাউণ্ট আবু দুবাৰ গৈ আহিলোঁ আৰু তেনেকৈ মই আধ্যাত্মিকতাৰ লগত জড়িত ভাল লাগে ঈশ্বৰৰ বাৰ্তাবিলাক নিজৰ জীৱনত ধাৰণ কৰি আৰু আনকো সেইবোৰ বিলাই আৰু তেনেকৈ এই ব্যস্ততাৰ মাজতো জীৱনটোক এই আধ্যাত্মিকতাৰে সংস্কাৰেৰে সম্পূৰ্ণ হৈ সত্যৰ বাটেদি বাট বুলি আছোঁ সুন্দৰ আমি সামৰিব লাগিব কিন্তু কথা পাতিলে আপোনাৰ সৈতে কথা পাতি বহু কথা আৰু থাকি গ'ল কিন্তু আপোনাক লগ পাম কিন্তু একদম শেষত এটা প্ৰশ্ন মোৰ মনত খুদনি এটা আছে আমি বহু কিতাপত পাওঁ বা কেতিয়াবা ৰহস্য থ্ৰিলাৰ ধৰ্মী ছবিটো আমি দেখোঁ পৰ্বতাৰোহণৰ ক্ষেত্ৰত এভাৰেষ্টত ভূত আছে নেকি বাৰু মই কিন্তু বিশ্বাস নকৰোঁ অন্ধবিশ্বাস কিন্তু আপোনাৰ মতে এইটো ভাল এটা কথা উপস্থাপন কৰিছা মই যিহেতু পাতিব গ'লে বহুত দীঘলীয়া হয় সংক্ষেপতে কৈছোঁ এভাৰেষ্টত আত্মা আছে আমি যিহেতু আমি গীতা ভাগৱতত পাইছোঁ আমাৰতো আধ্যাত্মিকতাই সেইটোৱে কয় আমাৰ আত্মাৰ মৰণ নাই আত্মা আছে যিহেতু
পৰমাত্মা আছে, সেই আত্মাও আছে, আৰু আত্মা আছে যিহেতু সেই আত্মাটোকে যেতিয়া আত্মাই যেতিয়া বিচৰণ কৰি ফুৰে, এজন মানুহৰ মৃত্যুৰ পিছত তেওঁৰ যেতিয়া আত্মাই বিচৰণ কৰি ফুৰে, সেইটো কাৰোবাৰ দৃষ্টিত ভূত, কাৰোবাৰ দৃষ্টিত আত্মা। তেনেকুৱাই কথাটো এভাৰেষ্টত আছে। যিবিলাকৰ এভাৰেষ্টত মৃত্যু হৈছে, এতিয়ালৈকে এভাৰেষ্টত 500ৰো ওপৰ মৃতদেহ এভাৰেষ্টত পৰি আছে, এতিয়াও পৰি আছে, যিবোৰ মানে অনাৰ ব্যৱস্থা কৰিব নোৱাৰে, ব্যয়বহুল এক ব্যৱস্থা। সেইকাৰণে আৰু যিয়ে পাৰিছে সেয়ে আমাৰ মোদীজী প্ৰধানমন্ত্ৰী হোৱাৰ পিছত ভালেখিনি আমাৰ মৃতদেহ, ভাৰতীয় পৰ্বতাৰোহীৰ মৃতদেহ অনা হৈছে, ঘৰলৈকে উভতাই অনা হৈছে, কিন্তু বাকীবোৰে এভাৰেষ্টত পৰি আছে, যেনেকৈ আছে তেনেকৈ আছে বৰফুটাৰ। আৰু এভাৰেষ্টত মৃত্যু হোৱাসকলৰ আত্মাবোৰে বিচৰণ কৰে, পিছত যোৱাবিলাকেও পায়, আৰু মই নিজেও সেই অভিজ্ঞতাৰে পুষ্ট। মই 2017 চনত মই হিমালয়ত গৈছিলোঁ লাডাখী শিখৰ অভিযানৰ কাৰণে। আমি যোৱাৰ আগলৈকে আমাৰ সেই পথটো 5 বছৰৰ কাৰণে বন্ধ আছিলে। মই সংক্ষেপত কৈ দিছোঁ, 5 বছৰৰ কাৰণে বন্ধ আছিলে। আমি যোৱাৰ আগে পথটো খুলি দিছে, খুব কঠিন পথ। আমি যোৱাৰ আগলৈকে তাতে স্থানীয় 3জন মৰিছিল পৰ্বতাৰোহী, আৰু জাপানৰ 4জন পৰ্বতাৰোহী মৰিছিলে। মৃত্যু হোৱাৰ কাৰণে বন্ধ কৰি থৈ দিছিলে। মই কোনোদিন জাপানৰ পৰ্বতাৰোহীক মই দেখাও নাছিলোঁ। মই যেতিয়া গ'লোঁ, আমি শিখৰলৈকে গ'লোঁ, শিখৰৰ পৰা যেতিয়া নামি আহিছোঁ, নামি অহাৰ পিছত মোক যেন কোনোবাই যেন মোক গতিয়াই দিছে, মই যেন বাগৰি পৰিম, এনেকুৱা এটা অৱস্থা হৈছিলে। মোৰ পিছত থকা সবিতা হাজৰিকা সেইটো অনুভৱ কৰি মোক কৈছিলে, আপোনাৰ কি হৈছে, আপোনাক কোনোবাই যেন গতিয়াই দিছে। তাৰপিছতে গ'ল কথা গ'ল, তলৰ শিবিৰত আহি পালোঁ। শিবিৰত ৰাতি শুই আছোঁ, শুই থাকোঁতে মোক ভৰিত ধৰি টানিছে, একদম। মই তেওঁলোকক দেখিছোঁ একদম হুবহু, তেওঁলোকে মহোতে যি সাজ পিন্ধি আছিলে সেই সাজতে আহি পেলাই মোক ভৰিত ধৰি টানিছে। মোৰ লগত যিজন সতীৰ্থ আছে, মই তাক কৈছোঁ মোক বচা, মোক টানি নি আছে, এই বুলি কৈ পেলাই পিছত মই যেতিয়া চকু খোল খাল দেখিলোঁ, মই সঁচাকৈ টেণ্টৰ বাহিৰত মোৰ ভৰিখন ওলাই আছে। সেইটো কিন্তু শিৱ পিতা আছে। তাৰপিছত সৰুকৈ কৈ দিছোঁ। তাৰপিছতে মই 2021 চনত গ'লোঁ এয়া ফ্ৰেণ্ডশ্বিপ পিকত। তাতো যাওঁতে কি হ'ল, তাতে আমি যোৱাৰ আগে এজনী ছোৱালী আত্মহত্যা কৰিলে। পৰ্বতাৰোহী আছিল তাই, কিবা কাৰণত তাইৰ ওপৰত এটা লেডি লেগ বুলি আছে, তাৰ পৰা তাই জঁপিয়াই পেলাই আত্মহত্যা কৰিলে। তাইৰ আত্মাটো ওলাই। আমাক কোৱা হৈছে যে আপোনালোকে ৰাতি পেচাব কৰিব অকলে নোলাব দেই, আমাৰ ছোৱালী এজনী আপোনালোক অহাৰ আগে মৰিছে, ঢুকাইছে, তাইৰ আত্মাটোৱে ঘূৰি ফুৰে। তাৰপিছতে গ'লোঁ, আমি পিকলৈকে গ'লোঁ। আমিতো সদায় আৰোহণৰ কাৰণে আমি ৰাতি ওলাওঁ, কাৰণ দিনৰ পোহৰত গ'লে বৰফবোৰ গ'লে, সেইকাৰণে আমাৰ জীৱনৰ প্ৰতি ভাবুকি আহিব পাৰে। সেইটো কাৰণে আমি ৰাতি ওলাওঁ। ৰাতি ওলাই গৈ পেলাই তাৰপিছত মোৰ ওপৰ গৈ পোৱাৰ পিছতে মোৰ অকণমান হেৰি হ'ল, কষ্ট অনুভৱ কৰিলোঁ। কৰাৰ পিছতে মই সিদ্ধান্ত ল'লোঁ মই তলত নামি যাম। মই তলত নামি আহিলোঁ অকলে, আকৌ বৰফ গছকি মই তলত নামি আহিলোঁ। তাৰপিছত মোৰ যিজন তলত, যাৰ লগত মোৰ ৱকি টকি যি আছিলে, সেইটো সংযোগটো বিচ্ছিন্ন হৈ পেলাই মই কি কৰিলোঁ, বাট হেৰুৱাই পেলাই ছোৱালীজনীয়ে য'ৰ পৰা আত্মহত্যা কৰিছিল মই তাতে আহি পালোঁ। তাৰপিছত মোৰ সম্বিত ঘূৰাই পালোঁ, বোলো ইয়াততো ছোৱালীজনী মৰিছিলে। তাৰপিছত মই নগৈ সেই পিতাৰ নাম লৈ পেলাই মই পাথৰ এটা বিচাৰি তাতেই মই সোমালোঁ। তাতেই মই ৰাতি পোহৰ কৰিলোঁ। মই ৰাতিপুৱা চাওঁ যে আমাৰ শিবিৰটো মানে তিনিটা আৰু এনেকৈ পাহাৰৰ মূৰ পাৰ হৈ গৈ আমাৰ শিবিৰটো আছে। কি অভিজ্ঞতা, সঁচাকৈ আচৰিত লাগিছে শুনি। একদম সাধু কথা লাগে, কিন্তু এয়াই সত্য, কাৰণ আপুনি নিজৰ অভিজ্ঞতাৰ পৰা কৈছে। কিন্তু দাদা, আজিলৈ আমি কয় নহয়, সময়ৰ টিকনি সদায় একফালে, সময় এটুকুৰ দিছে, আমি বিদায় মাগিব লাগিব। কিন্তু বহু কথা থাকিল, আমি ক'ৰবাত আৰু বিচাৰিম যাতে ৰাজেশ দাক আন ক'ৰবাত বা ৰাজেশ দাৰ ওচৰতে আমি প্ৰাকৃতিক পৰিৱেশ, মোৰ অনুৰোধ থাকিল এক প্ৰাকৃতিক পৰিৱেশৰ মাজত। নিশ্চয় এইবাৰ আমি চেষ্টা কৰিম ৰাজেশ দাৰ ওচৰত যাব। তুমিও ওলাবা, মই লৈ যাম, মই বাট দেখুৱাই লৈ যাম, তোমাৰো ভাল লাগিব, মোৰো ভাল লাগিব, এটা সেউজ যাত্ৰা। আমাৰ কেমেৰামেনৰো ভাল লাগিব। এতিয়া দাদা, সদশেষত আপোনাৰ মতামত, আজি আহিলে কি পালে, কেনেকুৱা পালে? মতামত এইখিনি আৰু, আজি তোমাক পোৱা, মই সামাজিক মাধ্যম যোগে তোমাক পোৱা 12 বছৰ হ'ল। 12 বছৰ, সুদীৰ্ঘ 12 বছৰৰ অন্তত আজি তোমাক এনেকৈ কাষৰ পৰা পালোঁ। তোমাক কাষৰ পৰা পোৱাৰ এটা হাবিয়াস আছিল, আৰু তোমাকো মই সামাজিক মাধ্যমত পাই থকা অনুসৰি তোমাৰ যিটো কৰ্ম, এই কৰ্মক মই সদায়ে উৎসাহ যোগাই আহিছোঁ। সেইকাৰণে কাষৰ পৰাই এবাৰ তোমাৰ কৰ্ম চোৱাৰ ইচ্ছা আছিল, আৰু তোমাৰ লগত সৈতে লগ লাগি যিহেতু আমাৰ মতবোৰ একেই, আমাৰ মনবোৰো একেই, চিন্তাবোৰো একেই, সেইকাৰণে তোমাৰ সৈতে এনেকৈ কথা পতাৰো ইচ্ছা আছিল। আৰু সেই কথা পতাটো আজি তোমাৰ এই অনুষ্ঠানটোৱে আংশিক পূৰ্ণ কৰিলে, সম্পূৰ্ণ নহয়, আংশিক কৰিলে। আৰু ভৱিষ্যতে কিন্তু আৰু লগ পাম, আৰু এনেধৰণে চিন্তাবোৰ নিগৰাম সমাজৰ হকে, জাতিটোৰ হকে, দেশখনৰ বাবে। ধন্যবাদ ৰাজেশ দা, আপুনি আপোনাৰ বহুমূলীয়া সময় দিলে, তাৰ বাবে অশেষ ধন্যবাদ। কিন্তু পুনৰ কৈছো, কথা থাকি গ'ল, আমি আকৌ এদিন কিন্তু অতি সোনকালে লগ পাম। গতিকে প্ৰিয় দৰ্শক, এয়া আছিল ৰাজেশ ৰাভা, এগৰাকী পৰ্বতাৰোহী। আৰু তেখেতৰ, মই প্ৰথমতে কৈছো, তেখেতৰ ঘটনাটো অত্যন্ত, ক্ষমা কৰিব, তেখেতৰ জীৱনটো অত্যন্ত ঘটনাবহুল।
তেখেতক কেতিয়াবা আমি বাউন্সাৰ হিচাপেও দেখিছোঁ, কেতিয়াবা সমাজ সচেতক হিচাপেও দেখিছোঁ, কেতিয়াবা সাংস্কৃতিক কৰ্মী হিচাপেও দেখিছোঁ। আজি গম পালোঁ তেখেতৰ সংগ্ৰামী সত্তাটো, তেখেতে আন্দোলনতো জপিয়াই পৰিছিলে, গতিকে এগৰাকী প্ৰকৃতিপ্ৰেমী তেখেত, গতিকে তেখেতৰ বহু বিশেষণ কিমান কম, কিন্তু এই সম্পূৰ্ণ যি কথোপকথন, এই কথোপকথনত এটা আমি আভাস পালোঁ। ৰাজনৈতিক প্ৰেক্ষাপটতে হওক, সামাজিক প্ৰেক্ষাপটতে হওক, বা আমাৰ গুৱাহাটীৰ বৰ্তমান যি পৰিস্থিতি তাৰ ওপৰতো আমি সংক্ষেপে কিছু আমি আলোকপাত কৰিব পাৰিছোঁ বুলি আমি বোধ কৰিছোঁ। গতিকে প্ৰিয় দৰ্শক, আজিলৈ কিন্তু বিদায় মাগিব লাগিব, কিন্তু আপোনালোকে মনত ৰাখিব, পুনৰাই কৈছোঁ মই যে আমাৰ এনেধৰণৰ অনুষ্ঠানবোৰ আপোনালোকে উপভোগ কৰিবলৈ আমাৰ 3খনকৈ পেজ, কাৰেণ্ট এণ্ড আছাম, কাৰেণ্ট এণ্ড মি, কাৰেণ্ট এণ্ড প্লাছ আপোনালোকে ফ'ল' কৰি থ'ব। লগতে আমি ইউটিউব, ইনষ্টাগ্ৰামতো উপলব্ধ, টুইটাৰতো উপলব্ধ, GT977 আৰু জিঅ' প্লেটফৰ্মতো উপলব্ধ। কেৱল আপোনালোকে চাই থাকিব কাৰেণ্ট এণ্ড অসম, আৰু তেতিয়ালৈ ধন্যবাদ।